সাধাৰণ মুছলমান যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেখেতসকলৰ মাজত এনে কিছুমান ব্যক্তিৰ সন্থা আৰু তেখেতসকলৰ প্ৰকাশন আৰু কিতাপৰ দ্বাৰা ইছলাম ধৰ্মৰ পৰা তেখেতসকলক পথভ্ৰষ্ট কৰি আন এটা ধৰ্মলৈ লৈ গৈ আছে। ধৰ্মান্তৰণৰ প্ৰক্ৰিয়া এটা চলি আছে এখেতসকলৰ দ্বাৰা। তেখেতসকলে নিজকে নবী বুলি দাবী কৰে আৰু সেইটো ইছলামৰ যিটো মূল বিচাৰধাৰা চিন্তা তাৰ একদম পৰিপন্থী। আমি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শেষ নবী আৰু আখৰি নবী বুলি মানো। যি ব্যক্তিয়ে বা যি অনুষ্ঠানে বা যি সন্থাই এই বস্তুটো বিশ্বাস নকৰে যে তেখেত শেষ নবী, সেই মানুহজন ইছলামৰ আওতাৰ বাহিৰত। এইখিনি কথা লৈ পেলাই আমি ধৰি লওক আৰু প্ৰত্যেকবাৰে বিশেষকৈ বুক ফেয়াৰৰ টাইমত দেখা যায় যে এই এনেকুৱা সংস্থাবিলাকে মুছলমানৰ নাম লৈ পেলাই বুক ষ্টল লগায় আৰু তেখেতসকলে ইছলামৰ ধৰ্মগ্ৰন্থ কোৰাণ আৰু এনেকৈ ধৰ্মগ্ৰন্থবিলাক বিকৃতি কৰি পেলাই তেখেতসকলে পাব্লিছ কৰে, বিক্ৰী কৰে, ফ্ৰী ডিষ্ট্ৰিবিউট কৰে। এইটোৰ সজাগতাৰ কাৰণে আজি আমি এই প্ৰেছ মিটটো দিছোঁ, যাতে গোটেই সহজ সৰল মুছলমানসকলৰ মাজত এই মেছেজটো গুচি যায় যে পাৰ্টিকুলাৰলি কেইটামান স্পেচিফিক সন্থা আছে, লোক আছে, দল সংগঠন আছে, তেখেতসকলে এইটো প্ৰক্ৰিয়া কৰি আহিছে। আমি বিগত কেইবাবছৰৰ পৰা এইটো আমি আমাৰ এটা প্ৰতিবাদ আমি কৰি আহিছোঁ আইনীভাৱে। এইটো চলি থাকিব।